কাম আহক এইখিনি ছাৰ মিষ্টাৰ নিখিল বৰুৱা অমূল্য ৱেলকাম টু গুৱাহাটী থেংক ইউ হোৱাট এ ডিলাইট টু চি ইউ আৰু কি খবৰ তোমাৰ ভাল আৰু তোমাৰ দেখিছাই নহয় আৰে বহা না থেংক ইউ লং টাইম ন' চি আই ন' অলমষ্ট 25 years হা ছাৰ মই আহিছোঁ যোৱা হয় আচ্ছা কি খাবা তুমি চাহ কফি চাহ দিদি ছাৰ চাহ আনাচোন আৰু No, লগত no. I myself manage. Now I go. Now come. আহি আছোঁ নাও আই গো কাম নুবুজিলা তাৰ মানে মই এই গ'লো এই আহিলো এই কৰোবাৰ খুচুৰা পাপ আহি মোৰ ডিঙিত লভিছে নক'বা আৰু এনিৱে সেইবোৰ কথা বাদ দিয়া হাউজ লাইফ ইন লণ্ডন তুমিতো এতিয়া সেই আগৰ অমূল্য হৈ থকা নাই ইউ আৰ এন ইণ্টাৰনেশ্যনেলি ক্লেইম জাৰ্নেলিষ্ট এণ্ড অথৰ অমূল্য মহন্ত নাথিং লাইক দেট নিখিল দা আই এম ষ্টিল দ্য চেম আচ্ছা এক্সকিউজ মি হা হোম ছেক্ৰেটাৰীৰ লগত কথা পাতা মোৰ কথা ক'বা ইনচাইড ষ্টৰী লাগে মোক পিছত কথা পাতিম ইটছ গুড টু চি ইউ দো ইউ আৰ বিগ শ্বট নাও ইমান ডাঙৰ ছেটেলাইট চেনেলৰ মালিক নাম্বাৰ 1 ছেটেলাইট চেনেল ডোণ্ট মিছ ডেট অফক'ৰ্ছ নম্বৰ 1 চেনেল হে মই তাৰ মুখখন দেখা পাওঁ বাই দ্য ৱে তোমাৰতো দুজনী ছোৱালী আছিল ন মীৰা আৰু নিকি মুঠতে আমি বুঢ়া হ'লো বুইছা চাৰ্চ টিত তোমাৰ মাজুলীত কিবা কাম আছিল বোলে হা য়েছ নিখিল দা তোমাৰ অলপ হেল্প লাগিব কিন্তু অফক'ৰ্ছ তাত আমাৰ কৰস্পণ্ডেণ্ট আছেই তোমাক যি হেল্প লাগে পাই যাবা ইউ ডোণ্ট ৱৰি এবাউট ডেট থেংকছ নিখিল দা দিছ ইজ অমেজিং মহন্ত ছাৰ হয় তুমি নমস্কাৰ ছাৰ মই ৰাজীৱ বৰা বৰুৱা ছাৰে আপোনাক লগ কৰিব পঠাইছিলে ৰাজীৱ নিখিল দাই তোমাৰ কথা কৈছিলে তুমি ইয়াৰ মাজুলীৰ কৰস্পণ্ডেণ্ট নহয় জানো হয় ছাৰ আহক আহক ছাৰ ব'লা মাজুলীত প্ৰথমবাৰ আছেগৈ ন ছাৰৰ প্ৰথমবাৰ বহু দিনৰ পৰা হেঁপাহ এটা আছিলে ইয়ালৈ আহিবলৈ এইবাৰহে চান্সটো পাইছোঁ আপুনি ইয়াত থকা সময়খিনিত আপোনাক যি লাগে মোক মাথো এবাৰ ক'লেই হ'ল মই আছোঁ যাতে আপুনি চিন্তা নকৰিব ব'লক ছাৰ আমাৰ মাজুলী দেখুৱাই আনোগৈ ভক্ত বৈষ্ণৱৰ মাজুলী সত্ৰীয়া সংস্কৃতিৰ আকৰ মাজুলী লুইতৰ বলীয়া বানৰ লগত যুঁজি যুঁজি হাৰ নামানা মাজুলী প্ৰভু নমস্কাৰ আপোনালোকৰ সত্ৰলৈ আলহী এজন লৈ আহিছোঁ এখেত অমূল্য মহন্ত ছাৰ বিদেশৰ পৰা আহিছে মাজুলী সত্ৰ আৰু সত্ৰীয়া সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ নমস্কাৰ আহক প্ৰভু ঈশ্বৰক লগ কৰাই দিওঁ আপোনাক ডেকাই আপোনালোকৰ কথা মোক কৈছে হয় বাৰু কওকচোন মহন্ত ডাঙৰীয়া আপোনাক আমি কেনেধৰণে সহায় কৰিব পাৰোঁ প্ৰভু মোৰ এটাই উদ্দেশ্য মহাপুৰুষজনৰ আদৰ্শ আৰু আমাৰ সত্ৰ আৰু সত্ৰীয়া সংস্কৃতিক যেন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ সঠিক আৰু শুদ্ধভাৱে উপস্থাপন কৰিব পাৰোঁ আপুনি নিশ্চিন্তে থাকক আমাৰ ফালৰ পৰা যথাসম্ভৱ সহায় সহযোগিতা পাব আপোনাৰ
থকা মেলাৰ ব্যৱস্থা ক'ত কৰিছে? প্ৰভু ঈশ্বৰ, এই আমাৰ আবিতে কৰিম বুলি ভাবিছোঁ। ভালেই বাৰু, কিন্তু মই ভাবোঁ আপুনি আমাৰ মাজত এই সত্ৰতে থাকক। তেতিয়াহে আপুনি এই সত্ৰীয়া সংস্কৃতিক ওচৰৰ পৰা দেখিব, বুজিব পাৰিব। আৰু মই ভাবোঁ এই বিশাল সংস্কৃতিৰ সঠিক উপস্থাপন কৰিবলৈ প্ৰথমে ইয়াক হৃদয়ংগম কৰা প্ৰয়োজন। ইয়াতকৈ আৰু মোৰ কাৰণে ভাল কথা কি হ'ব পাৰে? আপোনালোকৰ মাজত থাকিবলৈতো মই খুবেই ভাল পাম। তেনেহ'লে আপোনালোকে জিৰণি লওক, দীঘলীয়া যাত্ৰা কৰি আহিছে ডেকা। এখেতসকলৰ থকা মেলাৰ ব্যৱস্থা কৰি দিয়া। মহন্ত ডাঙৰীয়া, এইটো আমাৰ সত্ৰৰে অতিথিশালা। আপোনাক ইয়াতে আমি থকা ব্যৱস্থা কৰি দিছোঁ। আৰু ই আমাৰ গুণ। নমস্কাৰ। আৰু ই প্ৰভাত। মই যদি নাথাকোঁ কিবা দৰকাৰ হ'লে ইহঁতক ক'লেই হ'ব। মই একেবাৰে ওচৰতে থাকোঁ। আপোনাৰ যদি কিবা প্ৰয়োজন হয় মোক জোৰত মাতি দিলেই হ'ল। নামটো মনত ৰৈছেই চাগে, গুণ। ধন্যবাদ গুণ, কিয়নো পাহৰিম তোমাৰ নাম। বাৰু মহন্ত ডাঙৰীয়া, এতিয়া আহোঁ। আহিছোঁ দিয়ক।